কোৰাণীবাৰী গাঁও পঞ্চায়তৰ যেটো 10 নং ৱাৰ্ডৰ যেটো ৱাৰ্ড মেম্বাৰ আছে আব্দুৰ ৰহিমৰ এখন প্ৰচাৰ চলি আছে আৰু কিমান ধুনীয়া প্ৰচাৰ আপোনালোকক দেখাম নিশ্চয়। অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া অবিলাস ৰচনা কৰিছে আব্দুৰ ৰহিম, যেটো নৌকা বনাইছে। নৌকাখন আমি ধুনীয়াকৈ আপোনালোকক দেখাই আছো। নৌকাখন আমাৰ মুৰব্বীজনে নৌকাখন লৈ থিয় হৈ আছে আৰু কিমান ধুনীয়াকৈ আপোনালোকে নৌকাখন সজাইছে। আৰু অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া এখন অবিলাস ৰচনা কৰিছে আব্দুৰ ৰহিমে। আৰু সেইটো প্ৰদৰ্শনত যিটো নৌকা আছে নৌকাখন সজাই লৈ আৰু এইখন ঘোঁৰা আছে, ঘোঁৰাৰ পিঠিত নৌকাখন উঠাই লৈ ঘূৰিছে। নিশ্চয় আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু এই বাইজনে আমি ঘোঁৰাওয়ালা ভাইজনক সুধিম যে ঘোঁৰাৰ পিঠিত নৌকা লৈ উঠি কিমান ধুনীয়া লাগিছে আৰু কিমান আনন্দ লাগিছে এইটো মই সুধিম। নিশ্চয় আপোনালোকে দেখিব পাৰিব। আচ্ছা ঘোঁৰাওয়ালা ভাই, আন্যে যে এই নাও ঘোড়ার ফিরে উঠায় লইয়া যে সারা প্রশাসন করলেন, আপনার কিরকম আনন্দ লাগছে? না আমার তো খুব আনন্দ লাগছে, ভালোই লাগছে। যে এরকম আসামের ভিতরে কোনোদিন দেখছিলেন যে ঘোড়ার পিড়িত নাওলে ঘুরতে? আমি ঘোড়ার উপরে নাওলে ঘুরতে আমি জীবনে দেখছি না। দেখেন নাই? নাই, দেখেন। এটাই জীবনে প্রথম আসামের ভিতরে না? এটাই জীবনে প্রথম আসামের ভিতরে। কোৰাণীবনী নামটো শুনিলে নিশ্চয় চমক দি উঠে। চাক আব্দুৰ ৰহিমৰ নৌকাখন যিমান ধুনীয়াকৈ সজাই ঘোঁৰাৰ পিঠিত উঠি লৈ ঘূৰাই আছে, নিশ্চয় আপোনালোকে দেখি ভাল লাগিছে কিমান ধুনীয়াকৈ নৌকাখন সজাইছে আব্দুৰ ৰহিমে। আৰু এইটো কোৰাণীবনী গাঁও পঞ্চায়তৰ যি 10 নং ৱাৰ্ডৰ আব্দুৰ ৰহিম মেম্বাৰ, সি ইমান ধুনীয়াকৈ প্ৰচেছখন চলাই আছে আৰু সমূহ ৰাইজক লৈ ইমান ধুনীয়াকৈ প্ৰচেছটো চলাই আছে। আৰু প্ৰচেছত কিমান মানুহ আছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ যত্ন কৰিম। আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভিডিঅ'খন চাব, নিশ্চয় অনুভৱ কৰিব পাৰিব কিমান মানুহ ৰাইজ হৈছে, কিমান দৰ্শক হৈছে, কিমান পাব্লিক হৈছে। নিশ্চয় আপোনালোকে চিন্তা কৰি ক'ব পাৰিব যে এইটো প্ৰচেছত যিমান মানুহ হৈছে, মানুহবোৰ অনুভূতি লৈ নিশ্চয় ক'ব পাৰিব যে আব্দুৰ ৰহিম ফাৰ্ষ্ট কৰিব নে নাই। নিশ্চয় এনেকুৱা দৰ্শক আৰু এনেকুৱা পাব্লিক যদি ওলাই আহে, নিশ্চয় ভোট মাৰিলে নিশ্চয় আব্দুৰ ৰহিম নৌকাৰ ছবিত নিশ্চয় ফাৰ্ষ্ট কৰিব। আৰু ইমান ধুনীয়াকৈ প্ৰচেছখন চলাই আছে যিহেতু সকলো ৰাইজ ওলাই আহিছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু ইমান ৰাইজ হৈছে আপোনালোকে চাওক, পিছফালৰ পৰা মই মাৰি আছোঁ, ইমান পাব্লিক আহিছে। আৰু এইটো চাইডৰ পৰা মাৰি আছে, আপোনালোকে নিশ্চয় দেখিছে কিমান লম্বা কাটাৰ হৈ আছে।